ৰাতি মই পৰিয়ালটোক ভাগৰে জোগৰে গৈ পেলাই শুই থকা অৱস্থাত ১:৩০ ২টাত যদি তেনেকুৱা অৱস্থা, মোৰ জীৱনতো হোৱা নাই তেনেধৰণৰ কথা। আমাৰ এইখিনি জেগাত তেনেকুৱা নহয়। আজি কি হৈছে, কিয় এইবিলাক উদগনি জনাইছে? যদি প্ৰথমেই যদি আপোনাৰ শিৱামণি বৰাৰ ঘৰটো আমাৰ যিটো গাড়ী সেইটোৱে যদি একশ্যন হ'লহেঁতেন, এইটো মানে এনেধৰণৰ আজি আৰু যোৱাকালি জানে কি কৰিছে, মই আপোনাক এতিয়া দেখাম। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো পৃথিৱীৰ নিয়ম কানুন ভাঙি তেওঁ নিজে কেম্পেইন কৰিছে। যোৱাকালি নিৰ্বাচনী বিধি সম্পূৰ্ণৰূপে ভংগ কৰি ৰাতি তাকো ২টা বজাত তেওঁ এজন মানুহ পঠিয়াই দিছে। কেনেকৈ ঘৰৰ পৰা ওলাই তেওঁ গৈছে, তেওঁ যিটো কৰিছে, এইফালে তেওঁ পূৰা এজেঞ্চি লগাই বিভিন্ন অফিচাৰ লগাই বিভিন্নজনৰ ঘৰ ৰেড কৰিছে। আৰু ইফালে আপোনাৰ বিভিন্নজনৰ ঘৰ আপোনাৰ ৰেড কৰিছে। ৰেড কৰাৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ ৰাতি এটা বজাত তেওঁ ভিডিঅ' কল কৰি কেম্পেইন কৰিছে যে এইটো চবতে ওলাইছে, সেইটো মই আপোনালোকক দেখাই দিম। ভিডিঅ' কল কৰি তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আপোনালোকে সকলোৱে ওলাবই। আৰু মই কালি এই ঘটনাটোৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মই নিজেই ২টা বজাত এটা ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ ঘৰত থকা এই কথাটো অকণমান আপুনি চাব লাগে। মই ৰাতি এই ভিডিঅ'টো আপলোড কৰিছোঁ আৰু আপুনি ছ'চিয়েল মিডিয়া ২:২৬ এইজন মুখ্যমন্ত্ৰী ছ'চিয়েল মিডিয়া নহয়, মই নিজৰ হোৱাটছএপত নিজৰ পাৰ্চনেল নাম্বাৰত মই কৈছোঁ যে ২:২৬। গতিকে on 13/11/2024 at about 1 p.m. 12-15 members of goons and miscreants armed with deadly weapons came in 4 vehicles to my residence at Magu town. They tried to enter into my residence. They vandalized in front of my residence, abused and threatened me and my family members. They came with the intention to kill me and my family members. You are advised to take necessary action in this regard and ensure safety and security of mine and family members. HPC মুখ্যমন্ত্ৰী ডাঙৰীয়া মই বিনম্ৰতে অনুৰোধ কৰি এইটো পঠিয়াইছোঁ। মানুহৰ ঘৰখনে খুব ভয় খাইছে ৰাতি। উত্তৰ প্ৰদেশৰ বিহাৰৰ নিচিনা পৰিৱেশ কিয় হৈছে? বিহাৰ চিয়াৰ ওপৰত ৰাতি কাৰ ঘৰ ৰেড কৰিছে চাওকচোন, লিষ্ট এখন লৈ লৈছে। তাৰে এজন মানুহ চবৰে থাকেতো, বহুত আপোনাৰ এজনে মোক কৈ দিছে অমুকৰ ঘৰ ৰেড কৰিব, তমুকৰ ঘৰ ৰেড কৰিব। দুখীয়া মানুহ। ইভেন আজি যাতে মোৰ এজেণ্ট হ'ব নোৱাৰে, তাৰ কাৰণে বহুতৰ ঘৰ ৰেড কৰিছে। এটা গৰু চোৰৰ কেছ লগাই দিছে। তিনিটাক আপোনাৰ কোনো নাই, তেওঁ চিৰু নামৰ চিৰাজুদ্দিন বুলি মানুহটোৰ যিটো লগাইছে, কোনো ধৰণৰ ইনচিডেণ্টৰ লগত জড়িত। কোনো কেম্পেইনিঙতো আপোনাৰ বহুত দূৰ তেওঁকো আপোনাৰ নি এনেকুৱা ধৰণৰ 109 লগাইছে, এটেম্প টু মাৰ্ডাৰ। নগৰীবাসী ৰাইজক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে বিভিন্ন ত্যক্ততাৰ মাজত হ'লেও তেওঁলোকে কেম্পেইনিং শেষ হ'ল আৰু আমি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সকলো আজি ইয়াত ওলাই আহিছে। আৰু মই যিহেতু ইয়াৰ ভোটাৰ, গতিকে আমাৰ পৰিয়াল লৈ মই আজি ইয়াত ভোটদান কৰিলোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ যে সকলো দেখিছোঁ এটা উৎসৱমুখৰ পৰিৱেশেৰে ওলাই আহিছে। আৰু আপুনি কৈছে যে পুৱাবেলৰ পৰা পৰিঘটনা এনেকুৱা যেনেধৰণৰ হৈছে, মই ভাবোঁ পৃথিৱীত এনেধৰণৰ ঘটনা উপ নিৰ্বাচনী এইবাৰ যিটো হৈছে কেতিয়াও হোৱা নাই। যোৱাকালি আপোনালোকে জানে যে এখন লিষ্ট লৈ লৈছে, বিভিন্ন অফিচাৰে বিভিন্ন ঘৰত গৈ দুখীয়া মানুহবিলাকক ৰেড কৰিছে। সন্মানীয় কিছু মানুহক গৰু চোৰৰ কেছ দি, গৰু চোৰকেইটা বহি আছে ক'ত আপোনালোকে জানে, কেছ দি মানুহক লাঞ্ছনা কৰিছে। সেইবিলাক মানুহে বহুত বেয়া পাইছে। আৰু সেইকাৰণেও ধৰি লওক এটা যিটো নীৰৱ ভোট, সেইটো যিসকলে কৰিছে তাৰ বিপৰীতে কৰিছে। যোৱাকালি নোহোৱা নোপোজা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো প্ৰায় 2টামান বজাত এটা আপলোড কৰিছোঁ। মোৰ নগাঁৱত থকা ঘৰত কেইবাজনো
লোকে আহি অস্ত্ৰ শস্ত্ৰ লৈ বিভিন্ন ধৰণেৰে বেয়া বেয়া কথা কৈ মোক আক্ৰমণ কৰি একদম ক'ব নোৱাৰা কিছুমান কথা কৈছে। আজি মই ৰাতিপুৱা ইয়ালৈ আহিবলগীয়া হৈছে। অহাৰ আগতে মই নগাঁও সদৰ থানাত মোৰ পৰিয়াল হৈ মই এজাহাৰ দিবলগীয়া হৈছে। এজাহাৰৰ কপিটো আপোনালোকে তাত পাব। আজি এই ফটোখন আপোনাৰ আপলোড কৰিছে তেওঁলোকে ইয়াত অহাৰ আগত তলত কৰি তেওঁলোকে এইটো মোৰ ঘৰত 1টা বজাত আজি ৰাজনীতি কি পৰ্যায়ত আছে বহুত বেয়া কৰিছে। মাজে এইবিলাক মই এনেকুৱা হেৰি হ'লে বেছি হৈ থাকিলে ৰাজনীতিয়ে এৰি দিম। মই আপোনাক ক'লোঁ যদি এইটোৱে হয় হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মুখ্যমন্ত্ৰী হৈ এই ধৰণৰ প্ৰয়োগ কৰি থাকিলে মই ঘৰতে বহি থাকিম, সেইটোৱে ভাল। যিবিলাক আৰু গীতা কেহা তেওঁলোকে কৰা ঘটনাবিলাক আকৌ আমাক চুৱে কিছু অশ্লীল শব্দও আছে।